ল অফ ছাকচেছৰ বিষয়ে নেপোলিয়ন হিলে কৈছে, জীৱনত যদি আপুনি সফল হ'ব বিচাৰে তেন্তে সময়ৰ টিকনিডালক অলপ পিছৰ ফালে ৰিভাৰ্ছ কৰক আৰু 1920 চনলৈ ঘূৰি আহক। যিটো সময়ত ব্যৱহাৰ কৰা এক গোপনীয় তথ্যই আপোনাৰ ৱেলথ, হেল্থ আৰু হেপিনেছৰ ফৰ্মুলাৰ ওপৰত ক'ব। 1920 চনৰ তথ্য, ইমান পুৰণি তথ্যই আজি আমাক কেনেকৈ সহায় কৰিব পাৰে, নহয় জানো? আচৰিত হ'ব নালাগে। এটা কথা মনত ৰাখিব যে হয়, সময় সলনি হৈছে, প্ৰযুক্তিৰ বিকাশ হৈছে, কিন্তু আমি মানুহ আজিও মানুহেই হৈ আছো আৰু এই তথ্য আমাৰ মানুহৰ স্বভাৱৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। আহক আজি আমি নেপোলিয়ন হিলৰ ল অফ ছাকচেছ কিতাপখনৰ কেইটামান এনে তথ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ যিয়ে যোৱাটো শতিকাৰ পৰা মানুহক ছাকচেছফুল বনাই আহিছে। সেল্ফ কনফিডেন্স, আত্মবিশ্বাস। নিজৰ লক্ষ্য আগত ৰাখি যদি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওঁ তেতিয়াহে সফলতা পোৱাটো সম্ভৱ হ'ব। যদি আপুনি থমাছ আলভা এডিসন, হেনৰি ফৰ্ড, এণ্ড্ৰু কাৰ্নেগীৰ পৰা তেওঁলোকৰ সকলো কোম্পানী, ফেক্টৰী, ধন আদি কাঢ়ি লৈ তেওঁলোকক কোনোবা নিজান ঠাইত থৈ আহে, তেতিয়াও সেইসকল ব্যক্তিয়ে অতি কম সময়ৰ ভিতৰত অতি সহজে নিজৰ এক ব্যৱসায় আৰম্ভ কৰিব পাৰিব। কাৰণ ব্যৱসায় সদায় বুদ্ধিয়ক ব্যক্তিহে কৰিব পাৰে। আৰু আপুনি কাৰোবাৰ ধন আত্মসাৎ কৰিবতো পাৰে, কিন্তু তেওঁৰ বুদ্ধি আৰু জ্ঞান চুৰি কৰিব নোৱাৰে। লিখকে কয়, সফলতা হ'ল কাৰো অধিকাৰ নষ্ট নকৰাকৈ প্ৰতিটো মন পচন্দৰ লক্ষ্যস্থানত উপনীত হোৱা বা হ'ব পৰা কেপাচিটি। আৰু ইয়াৰ একমাত্ৰ পথ হৈছে জ্ঞান। অৰ্থাৎ সফলতা পাবলৈ হ'লে প্ৰথমে আপুনি জ্ঞান আহৰণ কৰিব লাগিব। যিমানে আপোনাৰ জ্ঞান বাঢ়িব, সিমানে আপুনি সফলতাৰ জখলা বগাব পাৰিব। কিন্তু আমাৰ এটা প্ৰধান শত্ৰু আছে আৰু সেইটো হৈছে ভয়, অসফল হোৱাৰ ভয়। এইটো কৰিলে যদি সফল নহওঁ, এনেধৰণৰ নেগেটিভ চিন্তাই আমাক সফল হ'ব নিদিয়ে। ভয়ক দূৰত ৰাখি পজিটিভ চিন্তাৰে আমি সদায় আগবাঢ়িব লাগে। কাৰণ যেতিয়ালৈকে আপুনি পজিটিভ চিন্তাৰে আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যস্থানলৈ প্ৰথম খোজ আগ নবঢ়ায়, তেতিয়ালৈকে আপোনাৰ যাত্ৰা আৰম্ভ নহয়। গোল্ডেন ৰুল, ল অফ এট্ৰেকশ্যনে আপোনাৰ জীৱন সলনি কৰিব পাৰে। ইট কেন চেঞ্জ ইউৰ লাইফ। এটি পুৰণি কথা আছে, আনৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব যেনেকৈ আপুনি আনৰ পৰা বিচাৰে। কথাষাৰ পুৰণি যদিও ই গোল্ডেন ৰুল। ইয়াক ফ'ল' কৰিলে ছাকচেছ পোৱাটো সহজ হৈ পৰে। আপুনি ল অফ এট্ৰেকশ্যনৰ বিষয়ে নিশ্চয় শুনিছে। ল অফ এট্ৰেকশ্যনতো এইটোৱেই কোৱা হয়, আপুনি আপোনাৰ জীৱনত যি বিচাৰে সেইটোৱেই ভাবক, ইমেজিন কৰক আৰু সেইটোৱেই কওক। আমি মন কৰিব লাগিব যে এই বিশ্বব্ৰহ্মাণ্ড এক আকৰ্ষণীয় শক্তি বা মেগনেট যিয়ে আপুনি কোৱা কথাবোৰ বুজি পায় আৰু শুনে। এই বিশ্বব্ৰহ্মাণ্ডৰ নিজৰ এক ফ্ৰিকুৱেঞ্চি থাকে। আপুনি যি কয় সেই কথা ব্ৰহ্মাণ্ডৰ দ্বাৰা ৰিপিট কৰা হয় আৰু আপোনাৰ জীৱনতো সেইটোৱেই হয়। ল অফ এট্ৰেকশ্যনক পাহৰিব নালাগে। লিখকে কয় যে ল অফ এট্ৰেকশ্যনক ফাল্টু বা বেকাৰ বুলি ভবাজনে কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। ল অফ এট্ৰেকশ্যন নিজেই নিজৰ মাষ্টাৰ মাইণ্ড আৰু আপুনি ল অফ এট্ৰেকশ্যনৰ এই নিয়ম নিজৰ লগতো ব্যৱহাৰ কৰিব পাৰে আৰু আনৰ লগতো পাৰে। যদি আপুনি পৰিয়ালৰ অন্য সদস্যৰ পৰা ভাল ব্যৱহাৰ বিচাৰে, তেন্তে আপুনিও তেওঁক ভাল ব্যৱহাৰ কৰক আৰু ভাবক যে আপুনি পৰিয়ালৰ সৈতে এক সুখী জীৱন অতিবাহিত কৰিছে। আপোনালোক মিলাপ্ৰীতিৰে আছে, ইজনে সিজনক সহায় সহযোগ কৰে। যিমানে আপুনি নিজৰ কথা বা আপোনাৰ পৰিয়ালৰ বিষয়ে ভালকৈ ভাবে, পজিটিভ কথা ভাবে, নিজৰ ভিতৰত থকা সন্দেহ, আল্টু ফাল্টু নেগেটিভ ভাৱধাৰা যেনে হিংসা, লোভ, মোহ ইত্যাদি যদি আপুনি পৰিত্যাগ কৰে, যিমানেই নোহোৱা কৰিব পাৰে সিমানেই আপোনাৰ জীৱন সহজ সৰল হৈ সুখী হৈ পৰিব। আপুনি ষ্ট্ৰেইট ফৰৱাৰ্ড হওক, সত্যবাদী হওক আৰু নিজৰ লক্ষ্যত নিষ্ঠাৰে আগুৱাই যাওক। ইয়াৰ লগতে ল অফ এট্ৰেকশ্যনক মানি চলিব। এইটো এনে এক গোল্ডেন ৰুল যিটো সকলো সফল ব্যক্তিয়ে অতীতৰে পৰা আজিলৈকে ফ'ল' কৰি আহি আছে। ইয়'ৰ ছেভিংছ, সঞ্চয় কৰা অভ্যাসে সফলতাৰ বন্ধ দুৱাৰখন মুকলি কৰি দিয়াত সহায় কৰে। আপুনি সফলতাৰ গোপন ৰহস্যৰ কথা জানিব বিচাৰে? আপুনি আচৰিত হ'ব যে আপোনাৰ সফলতা এটি সৰু পাত্ৰত লুকাই আছে। হয়, আপুনি ঠিকেই শুনিছে। সেই সৰু সৰু মাটিৰ পাত্ৰবোৰ য'ত আমি পইচা জমা ৰাখিবলৈ যত্ন কৰোঁ, সেইটো অভ্যাসে আপোনাক সফলতাৰ দিশে আগবঢ়াই নিয়াত সহায় কৰিব। ধন সঞ্চয় কৰাটো অতি আৱশ্যক। ছেভিং কৰাটো এক ভাল অভ্যাস। কিন্তু এই সৰু অভ্যাসটি আমি পালন কৰিব নোৱাৰোঁ, কাৰণ আমি আমাৰ খৰচসমূহ ভালদৰে মেনেজ কৰিব নোৱাৰোঁ। পইচা হাতত আহিল আৰু খৰচৰ লিষ্ট আৰম্ভ। প্ৰথমে আপোনাৰ ইনকামৰ 50% ধন দৈনিক খৰচ যেনে খোৱা লোৱা, কাপোৰ কিনা, অন্যান্য বজাৰ ইত্যাদিত খৰচ কৰিব। 10% পঢ়া শুনাত খৰচ কৰিব। 10% ইঞ্চুৰেঞ্চ নাইবা ইনভেষ্টিঙত খৰচ কৰিব আৰু ইয়াৰ পিছত যি 20% আপোনাৰ হাতত বাচে সেইটো আপোনাৰ সঞ্চয়ত জমা হ'ব। যিমান অজুহাত নাহক কিয় এই 20% খৰচ কৰিব নোৱাৰিব। এতিয়া বহুতেই ভাবিব যে মোৰ মান্থলি ইনকামটো মাত্ৰ 20,000, তেনেহ'লে 2,000 টকা মান্থলি ছেভিং কৰি মই কেনেকৈ ধনী হ'ম? মই কেনেকৈ ডাঙৰ ব্যৱসায় এটা কৰিব পাৰিম?
এনেকৈতো বহু বছৰ লাগিব। মনত ৰাখিব, ইনভেষ্টিঙৰ দ্বাৰা আপুনি মূলধনক বৃদ্ধি কৰিব পাৰে আৰু ইনভেষ্টিঙৰ আৰম্ভণি তেতিয়াহে হ'ব যেতিয়া আপোনাৰ লগত ইনভেষ্ট কৰিবৰ কাৰণে পইচা থাকিব আৰু পইচা সদায় ছেভিঙৰ দ্বাৰাহে জমা কৰিব পাৰি। আমি সকলোৱে জানো যে ছেভিং কৰাটো অতি আৱশ্যক, ইনভেষ্টমেণ্ট অতি আৱশ্যক, কিন্তু আমি পিছলৈ ঠেলা অভ্যাসটো বনাই লৈ ছেভিঙৰ বিষয়ে পাহৰি যাওঁ। আজি কৰিম, কালি কৰিম, কৰি কৰি বছৰ পাৰ হৈ যায়, তথাপিও ছেভিং নহয়। সেয়েহে এতিয়াই আৰম্ভ কৰক, লাগিলে 100 টকাই থওক, কিন্তু এতিয়াই থওক। আৰম্ভণিয়েই সকলো প্ৰব্লেমৰ একমাত্ৰ সলিউশ্যন। ইমেজিনেশ্যন আৰু এক্সাইটমেণ্ট, কল্পনা আৰু উত্তেজনাৰ অবিহনে সফলতা সাৰ্থক নহয়। কল্পনা আচলতে কি? এটা শাৰীত যদি কওঁ, আপোনাৰ পাৰদৰ্শিতাক এক নতুন ৰূপ দি ক্ৰিয়েটিভিটিৰ দ্বাৰা তাক ব্যৱহাৰ কৰা হৈছে কল্পনা, অৰ্থাৎ ইমেজিনেশ্যন। কিন্তু আইডিয়া আমাৰ মগজুত বহুত খেলাই থাকিব পাৰে, তথাপিও ভয়ে আমাৰ হাত ভৰি বান্ধি ৰাখে আৰু আমি একো কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমাক লাগে এটা পজিটিভ মাইণ্ডছেট। যেতিয়াই আপুনি এক ব্যৱসায় আৰম্ভ কৰিব, তেতিয়াই আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে চেলছ। কাৰণ প্ৰডাক্টটো সকলোৱে বনাব পাৰে, কিন্তু প্ৰডাক্ট মাৰ্কেটত বিক্ৰী কৰাটোহে আচল কথা। আৰু এক ইমেজিনেশ্যনৰ লগতে ক্ৰিয়েটিভিটি অৰ্থাৎ সৃজনীশীলতাই আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰে। এজন চেলছমেনে মানুহৰ সাইকোলজিক বুজি ল'বলৈ চেষ্টা কৰে আৰু সেই ধৰণে নিজৰ মাৰ্কেটিং ষ্ট্ৰেটেজি বনাই লয়। উদাহৰণ হিচাপে যদি কওঁ, ধৰি লওক আপোনাৰ এখন পুৰণি বাইক আছে আৰু আপুনি সেইখন বিক্ৰী কৰিব বিচাৰে। আপুনি বাইকখন ডিলাৰৰ ওচৰলৈ লৈ যায় আৰু লৈ গৈ কয় যে মই এই বাইকখন বিক্ৰী কৰিব বিচাৰোঁ। তেতিয়া আপোনাৰ বাইকখনটো বিক্ৰী হ'ব, কিন্তু আপুনি বিচৰাতকৈ বহুখিনি মূল্য কম পাব। তাকে নকৰি আপুনি আপোনাৰ বাইকখনৰ ধুনীয়া ধুনীয়া 2-3খন ফটো লৈ যদি OLXত আপলোড কৰে আৰু আপোনাৰ বাইকখনৰ স্পেচিফিকেশ্যনৰ বিষয়ে অলপ ভালকৈ লিখি দিয়ে আৰু এটা প্ৰাইচ যিটো আপুনি বিচাৰে সেইটো লিখি OLX এপত আপলোড কৰি দিয়ক, আৰু দেখিব বিভিন্ন মানুহে আপোনাৰ বাইকখন কিনিব বিচাৰিব আৰু যিটো প্ৰাইচ আপোনাৰ বাবে উচিত বুলি ভাবে সেইটো প্ৰাইজত দিয়া ব্যক্তিজনক আপুনি বিক্ৰী কৰি দিয়ক। এইটো হৈছে ক্ৰিয়েটিভিটি, যিটো ইমেজিনেশ্যনৰ পৰাই আহে। কাৰণ ইমেজিনেশ্যনৰ অবিহনে আপুনি এইটো স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব নোৱাৰে যিটোৰ দ্বাৰা মানুহক আকৰ্ষিত কৰিব পৰা যায়। কিন্তু ইমেজিনেশ্যন আৰু ক্ৰিয়েটিভিটি সম্পূৰ্ণ পজিটিভ এটিটিউডৰ জৰিয়তে এপ্লাই কৰিব লাগে। সেল্ফ কণ্ট্ৰলৰ স্কিলে আপোনাক সফল হোৱাত সহায় কৰিব। যেনেদৰে এক্সাইটমেণ্টে সফলতাক নিৰ্ধাৰণ কৰে, সেইদৰে আপোনাৰ পজিটিভ এটিটিউড বহুত আৱশ্যক। কিন্তু বহু লোকে এই পজিটিভ এটিটিউডক ভুলকৈ ভাবি লয় আৰু নিজকে ইমানেই বেছি পজিটিভলি ভাবি লয় যে নিজৰ মাজত কণ্ট্ৰলেই নোহোৱা হয় আৰু মানুহে নিজৰ ভুলটো শুনিব নিবিচাৰে। এনিটাইম তেওঁলোকৰ মনত সমালোচনাৰ ভয় সোমাই থাকে। তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে তেওঁক কি ক'ব, তেওঁৰ বছে যদি কিবা কয়, এনে কথাবোৰ ভাবি তেওঁ চিন্তাত পৰে। যদি আপুনি নিজক কণ্ট্ৰল কৰিব জানে, নিজক ঠিক কৰিব জানে, তেন্তে সমালোচনাক একচেপ্ট কৰক। মানুহৰ পৰা ফিডবেক লওক, কমেণ্ট বিচাৰক, তেতিয়াহে নিজক বুজি পাবলৈ আৰু নিজক শুধৰাবলৈ সুবিধা পাব। যদি কোনোবাই আপোনাৰ ভুলটো আঙুলিয়াই দিছে, তেন্তে তাত বেয়া পাবলগীয়া একো নাই। এই পৃথিৱীত কোনো জন্মতে পাৰফেক্ট হৈ নাহে আৰু যিয়ে নিজক পাৰফেক্ট বুলি ভাবে, তেওঁ চব জানে বুলি ভাবে, তেওঁ আচলতে আটাইতকৈ বুৰ্বক। এজন ব্যক্তিৰ লগত সকলো ধৰণৰ জ্ঞান থাকিব নোৱাৰে। এই ব্ৰহ্মাণ্ডত থকা জ্ঞানৰ ভাণ্ডাৰ আমাৰ তুলনাত তিলমানো কম্পেয়াৰ কৰিব নোৱাৰি। সেয়েহে অহংকাৰ কৰা বা নিজৰ ভুলক একচেপ্ট নকৰা কেৱল মাত্ৰ মূৰ্খামি হ'ব। সেয়েহে আনৰ পৰা ফিডবেক বিচৰা আৰু নিজৰ ভুলক শুধৰণি কৰাটো অতি আৱশ্যক। কাৰণ যেতিয়াই আপুনি আপোনাৰ ভুলক বুজি পাব, তেতিয়াই আপুনি সেল্ফ কণ্ট্ৰলৰ দিশে আগবাঢ়িব পাৰিব। ইয়াৰ অবিহনে নিজক কণ্ট্ৰল কৰা অসম্ভৱ। সোল স্মাইল, আপোনাৰ ব্যক্তিত্ব আনন্দময় কৰি তোলক আৰু ভাবি চিন্তি সদায়ে নিজৰ 100% দিবলৈ চেষ্টা কৰক। আনন্দময় ব্যক্তিত্ব বুলি ক'লে বহুতেই ভাবিব যে এনিটাইম আপোনাৰ গাত এটা হাঁহি থাকিব লাগিব। কাৰোবাক লগ কৰিলেই প্ৰথমে হেণ্ডশ্বেক দিব ধৰে, তেওঁক বুজাব ধৰে। ইমান সহজ নহয়। ইয়াৰো এটা বিশেষ নিয়ম থাকে। আপুনি কেতিয়াবা ইঞ্চুৰেঞ্চ কোম্পানীৰ লোকজনলৈ মন কৰিছেনে? তেওঁৰ পাৰ্চনেলিটি লক্ষ্য কৰিছেনে? ইঞ্চুৰেঞ্চ চেল কৰিব অহা ব্যক্তিজনে সদায় এইটো কৌশল ব্যৱহাৰ কৰে আৰু ইয়াৰ দ্বাৰা তেওঁৰ কাম সহজ হৈ পৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যিজন ব্যক্তিয়ে ইঞ্চুৰেঞ্চ চেল কৰিব আহিছে তেওঁ আপোনাক পলিচিৰ বিষয়ে বুজাই আছে, তেওঁ ইয়াৰ আগতে 1000 পলিচি বিক্ৰী কৰিব পাৰে, কিন্তু প্ৰতিবাৰতে তেওঁ ছাকচেছফুল হয় জানো? নহয়। এনেকুৱা নহয় যে তেওঁ প্ৰতিবাৰতেই ছাকচেছফুল হ'ব। বাৰে বাৰে ফেইল হ'লেও ইঞ্চুৰেঞ্চ কোম্পানীৰ লোকসকলে টিম মেম্বাৰক এইটো কথা শিকায় যে তেওঁৰ কাষ্টমাৰৰ সৈতে কথা কোৱা সময়ত তেওঁৰ পাৰ্চনেলিটি প্লিজিং হ'ব লাগে, অৰ্থাৎ আনন্দময় হৈ থাকিব লাগে, হাঁহিমুখীয়া হ'ব লাগে, তেওঁৰ গোটেই দেহত উৎফুল্লিত আৰু উৎসাহৰ প্ৰতিচ্ছবি থাকিব লাগে।
অলপ ভাবক আপুনি এখন দোকানলৈ যায় দোকানখন বহুত ডাঙৰ কিন্তু দোকানীজন গোমোঠা তেওঁৰ চেহেৰাত কেতিয়াও আপুনি এটা হাঁহি দেখিবলৈ নাপায় আপুনি এবাৰ বাৰু বজাৰ কৰিলে কিন্তু দ্বিতীয়বাৰ আপুনি সেই দোকানখনলৈ যাব বিচাৰিবনে নিশ্চয় নিবিচাৰিব তাৰ কাষতে সৰু এখন দোকান আছে দোকানীজনৰ ব্যৱহাৰ ভাল তেওঁৰ কাষ্টমাৰক ভালকৈ ৰেছপন্স দিয়ে তেওঁ কাষ্টমাৰৰ সৈতে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে আৰু সদায় এটি মিচিকীয়া হাঁহিৰে কাষ্টমাৰক সম্বোধন কৰে এইটো নিশ্চিত যে এই সৰু দোকানখনলৈ আপুনি পুনৰ বজাৰ কৰিবলৈ যাব বিচাৰিব কিন্তু যেতিয়া আপুনি নিজৰ পাৰ্সোনেলিটিক প্লিজিং বনাবলৈ চেষ্টা কৰে তাৰ মানে এইটো নহয় যে আপুনি ফাঁকি দিব বা আধা জনা কথাৰে নিজৰ প্ৰেজেন্টেশন দিব আপোনাৰ জ্ঞান অথেন্টিক হ'ব লাগে তেতিয়াহে ইনফৰমেশনৰ লগতে ইমপ্ৰেশনো বাঢ়ে কনচেন্ট্ৰেশন এণ্ড কোঅপাৰেশন কনচেন্ট্ৰেশন অৰ্থাৎ ধ্যান একাগ্ৰতাৰ দ্বাৰা আপোনাৰ স্কিলক মাষ্টাৰ মাইণ্ড কৰি তুলিব পাৰে আগতেও কৈ আহিছো যে লক্ষ্য স্থিৰ কৰিব লাগে কিন্তু তাতকৈ প্ৰয়োজনীয় কথাটি হ'ল লক্ষ্যস্থান পাবলৈ একাগ্ৰতাৰে ধ্যান কৰা বহুবাৰ আমি ধ্যানক ভুলকৈ বুজি লওঁ ধ্যানৰ অৰ্থ হ'ল নিজৰ মগজুক নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত তেতিয়ালৈকে ৰাখা যেতিয়ালৈকে আপুনি সেই বিষয়টোৰ মাষ্টাৰ মাইণ্ড হৈ নুঠে কিন্তু ধ্যান কৰিবলৈ আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰে আমাৰ বেয়া অভ্যাসসমূহ এতিয়া বেয়া অভ্যাস ক'ৰ পৰা দূৰ হ'ব যেতিয়া আপোনাৰ মাজত ভাল অভ্যাসে স্থান পাব ভাল অভ্যাস গ্ৰহণ কৰাৰ লগে লগে বেয়া অভ্যাস অটোমেটিক আপোনাৰ শৰীৰৰ পৰা ওলাই যাব কনচেন্ট্ৰেশনৰ পাৱাৰ আমাৰ সাবকনসিয়াস মাইণ্ডৰ সৈতে জড়িত যেটো কাম কৰোতে আপোনাৰ সাবকনসিয়াস মাইণ্ড এক্টিভ থাকিব আপোনাৰ কনচেন্ট্ৰেশন পাৱাৰ হিমানেই বাঢ়িব আৰু ইয়াৰ ৰিজাল্ট হিমানেই পজিটিভ পাব ধৰি লওক আপুনি এজন পলিটিশিয়ান হ'ব বিচাৰে এতিয়া আপুনি প্ৰথমে ইমেজিন কৰিব লাগিব যে ৰাজনীতিবিদ আচলতে কোন তেওঁলোকৰ লক্ষণ কি তেওঁলোকে কি ধৰণে কথা কয় ৰাইজৰ সন্মুখত কেনেদৰে ভাষণ দিয়ে তেওঁৰ নেতৃত্ব দিব পৰা কি গুণ থাকে আৰু আপুনিও নিজক এজন ৰাজনীতিবিদ হিচাপে কল্পনা কৰক যে আপুনি এজন সফল ৰাজনীতিবিদ আৰু আপুনি ৰাইজক সবলভাৱে নেতৃত্ব দি গৈছে আপোনাৰ প্ৰতিটো বক্তব্যত ৰাইজে চাপৰি বজাইছে আপোনাক সমৰ্থন জনাইছে এই কথাবোৰেই আপোনাৰ মগজুৰ সাবকনসিয়াস মাইণ্ডে গ্ৰহণ কৰিব আৰু সিমানে আপোনাৰ কনফিডেন্স বাঢ়িব ধৰিব আপোনাৰ মগজু আৰু হৃদয় এক হ'ব আৰু আপোনাৰ কনচেন্ট্ৰেশন পাৱাৰ বাঢ়িবলৈ ধৰিব এইটোৱেই মাষ্টাৰমাইণ্ড হোৱাৰ আটাইতকৈ গোপনীয় তথ্য সামাৰী এই গোটেই কথাখিনি সাৰাংশ হিচাপে আপুনি এক ৰেল যাত্ৰা হিচাপে ধৰিব পাৰে আৰু এই ৰেলখনৰ ড্ৰাইভাৰ আপুনি আৰু আপোনাৰ প্ৰথম ষ্টেচন হ'ব আপোনাৰ গোল অৰ্থাৎ লক্ষ্য যিমান বেছি আপোনাৰ লক্ষ্য পৰিষ্কাৰ হ'ব আপোনাৰ যাত্ৰা হিমানেই সহজ হ'ব এই যাত্ৰাত সেলফ কনফিডেন্সে ইন্ধনৰ কাম কৰিব যে ইঞ্জিনৰ গতি বঢ়াব পাৰে তাৰ লগতে প্ৰতিখন ৰেলক মেইনটেনেন্স কৰিবলৈ পইচাৰ প্ৰয়োজন হয় সেভিং হেবিটে আপোনাক এই পইচাখিনি যোগান ধৰিব আৰু ইমেজিনেশন অৰ্থাৎ কল্পনাই আপোনাৰ এই যাত্ৰাক আৰু অধিক সুন্দৰ কৰি তুলিব পাৰে সেলফ কন্ট্ৰোলৰ দ্বাৰা যদি আপুনি ৰেলখন চলাই নিছে তেন্তে আপুনি সোনকালে লক্ষ্য প্ৰাপ্তিৰ দিশে অগ্ৰসৰ হ'ব আৰু আপোনাৰ প্লিজিং পাৰ্সোনেলিটিয়ে আপোনাৰ লগত যোৱা অন্য যাত্ৰীসকলক জয়ফুল কৰি তুলিব আশা কৰো অসমীয়া পাঠশালাৰ এই ভিডিঅ'টিয়ে আপোনাৰ জীৱনক সুন্দৰ আৰু আনন্দময় কৰি তুলিব ধন্যবাদ